Hello friends, আজি আমি শিকিম টেলিত কেনেকৈ লেজাৰ বনাব পাৰি। কম্পিউটাৰ ৰিলেটেড নতুন নতুন ভিডিঅ' চাই থাকিবৰ কাৰণে মোৰ চেনেলটো লাইক আৰু সাবস্ক্ৰাইব কৰক, লগতে বেল আইকনটো প্ৰেছ কৰক। আমি ইতিমধ্যে গম পাইছোঁ যে এটা ট্ৰেনজেকশ্যনত দুটা বা তাতকৈ বেছি একাউণ্ট জড়িত হৈ থাকে। এই একাউণ্টসমূহক আমি লেজাৰ একাউণ্ট বুলি কওঁ। এতিয়া আমি ইয়াত কিছুমান একাউণ্টৰ এক্সাম্পল চাম। এই টেবুলখনত কিছুমান লেজাৰ একাউণ্ট দিয়া আছে আৰু সেই লেজাৰ একাউণ্টসমূহ কোনবিলাক গ্ৰুপৰ অধীনত আহে সেয়া ইয়াত দেখুওৱা হৈছে। এই টেবুলখনত আমি দেখা পাইছোঁ কেপিটেল একাউণ্টটো কেপিটেল একাউণ্ট নামৰ গ্ৰুপৰ আণ্ডাৰত পৰে। ঠিক সেইদৰে কেছ একাউণ্ট নামৰ লেজাৰটো কেছ ইন হেণ্ড নামৰ গ্ৰুপৰ আণ্ডাৰত পৰে। ঠিক সেইদৰে বেংক একাউণ্টটো বেংক একাউণ্টছৰ আণ্ডাৰত পৰে। মেচিন একাউণ্টটো ফিক্স এছেটত পৰে। চেলেৰী একাউণ্ট, ৰেণ্ট একাউণ্ট এইবিলাক হ'ল ইনডাইৰেক্ট এক্সপেঞ্চেছ নামৰ যিটো গ্ৰুপ আছে তাৰ আণ্ডাৰত আহে। পাৰ্চেছ একাউণ্টটো পাৰ্চেছ একাউণ্টৰ আণ্ডাৰত, চেলছ একাউণ্টটো চেলছ একাউণ্টৰ আণ্ডাৰত, ইণ্টাৰেষ্ট ৰিচিভড এইটো হয় ইনডাইৰেক্ট ইনকামছ, ডিছকাউণ্ট পেইড ইনডাইৰেক্ট এক্সপেঞ্চেছ, ৰাটুলছ একাউণ্ট ৰাতুল এজন কাষ্টমাৰ, গতিকে কাষ্টমাৰ বা বায়াৰসকল আমাৰ চাণ্ড্ৰি ডেটাৰ নামৰ যিটো গ্ৰুপ আছে তাৰ আণ্ডাৰত আহে। ইয়াত আমাৰ বিনিটছ একাউণ্ট বিনিট হৈ গ'ল ছাপ্লায়াৰ, বিনিটৰ পৰা আমি বস্তু কিনো, গতিকে বিনিটটো চাণ্ড্ৰি ক্ৰেডিটৰ নামৰ যিটো গ্ৰুপ আছে সেই গ্ৰুপৰ আণ্ডাৰত আহিব। ইয়াত আৰু কিছুমান লেজাৰ দিয়া আছে যেনেকৈ ৱেজেছটো ডাইৰেক্ট এক্সপেঞ্চ, ৰিটাৰ্ণ আউটৱাৰ্ড বা পাৰ্চেছ ৰিটাৰ্ণ এইটো পাৰ্চেছৰ আণ্ডাৰত আহে। ৰিটাৰ্ণ ইনৱাৰ্ড বা চেলছ ৰিটাৰ্ণ এইটো চেলছ একাউণ্টৰ আণ্ডাৰত আহে। এতিয়া এই লেজাৰসমূহ কোনবিলাক গ্ৰুপৰ আণ্ডাৰত আহে সেইটো আমি গম পালোঁ। এতিয়া লেজাৰসমূহ টেলিত আমি কেনেকৈ বনাব পাৰোঁ সেয়া আমি চাম। টেলিত লেজাৰ বনাবৰ কাৰণে গেটৱে অফ টেলিৰ পৰা আমি একাউণ্টছ ইনফ'লৈ যাব লাগিব। মই একাউণ্টছ ইনফ'লৈ গৈছোঁ। একাউণ্টছ ইনফ'ত গৈ পেলাই লেজাৰ্ছ বুলি আছে, গতিকে লেজাৰ্ছলৈ যাব লাগিব। শ্বৰ্টকাট কি এল প্ৰেছ কৰিলেও হ'ব। ছিংগুল লেজাৰত ক্ৰিয়েট, ডিছপ্লে, অল্টাৰ তিনিটা অপশ্যন আছে। ইয়াত আমি আগতে বনাই থোৱা লেজাৰ যদি চাব লাগে আমি ডিছপ্লেত গৈ চাব পাৰোঁ। আমি প্ৰথমতে চাই ল'ম যে নতুন আগতে কিবা লেজাৰ্ছ বনাই থোৱা আছে নেকি। ইয়াত ডিছপ্লেলৈ যাবৰ কাৰণে ডি প্ৰেছ কৰিলেও হ'ব। ডিছপ্লেত যোৱাৰ পিছত লিষ্ট অফ লেজাৰ্ছ দেখাইছে। ইয়াত দুটা লেজাৰ বাই ডিফল্ট বনোৱা থাকে, এটা হৈছে কেছ আৰু এটা হৈছে প্ৰফিট এণ্ড লছ। মই আকৌ বেক কৰিছোঁ এস্কেপ প্ৰেছ কৰি। এতিয়া আমি নতুন লেজাৰ যদি বনাব লাগে তেতিয়াহ'লে ক্ৰিয়েটত যাব লাগিব। শ্বৰ্টকাট চি প্ৰেছ কৰিলেও হ'ব। মই ক্ৰিয়েটত গৈছোঁ। আমি প্ৰথমতে কেপিটেল একাউণ্ট নামৰ যিটো লেজাৰ সেইটো বনাই ল'ম। কেপিটেল একাউণ্টটো আমি ইয়াত প্ৰথমতে নেমত কেপিটেল একাউণ্ট বুলি দিলোঁ। তাৰপিছত আছে আলিয়াছত আমি অল্টাৰনেট নেম এটা দিব পাৰোঁ। তাৰপিছত মই এণ্টাৰ প্ৰেছ কৰিলোঁ। এবাৰ আণ্ডাৰ নামৰ যিটো ঘৰ আছে ইয়াত আমি দিব লাগিব কোনটো গ্ৰুপৰ আণ্ডাৰত পৰিব। ইয়াত আমি গ্ৰুপটো টাইপ কৰি লিখিব নালাগে। সোঁফালে যদি আমি চাওঁ এখন লিষ্ট আছে, তাৰ পৰা আমি চিলেক্ট কৰিব লাগিব। কেপিটেল একাউণ্ট নামৰ যিটো গ্ৰুপ আছে তাৰ আণ্ডাৰত আহে। এতিয়া ইয়াত লেজাৰটোৰ যিটো নাম, লেজাৰৰ নামটো কেপিটেল একাউণ্ট নাথাকিবও পাৰে। ইয়াত বিজনেছত যোনে ইনভেষ্ট কৰিছে সেই মানুহজনৰ নামটোও আমি দিব পাৰোঁ, কিন্তু গ্ৰুপটো আমি সদায় কেপিটেল একাউণ্টে দিব লাগিব। বা কেইবাজনো পাৰ্টনাৰ থাকিলে তেতিয়াহ'লে পাৰ্টনাৰকেইজনৰ নামত আমি লেজাৰবিলাক বনাব পাৰোঁ আৰু গ্ৰুপটো কিন্তু আমি ইয়াত কেপিটেল একাউণ্টেই দিব লাগিব। ইনভেণ্টৰী ভেলুজ আৰ এফেক্টেড এইটো ন' থাকিব। যিবিলাক একাউণ্টৰ ফলত আমাৰ যিবিলাক ষ্টক আছে বা ইনভেণ্টৰী আছে তাত সাল সলনি হয়, ইনভেণ্টৰী বাঢ়ে বা ইনভেণ্টৰী কমে, সেইবিলাক একাউণ্টৰ ক্ষেত্ৰতহে আমি ইনভেণ্টৰী ভেলুজ আৰ এফেক্টেডটো য়েছ কৰোঁ। কেপিটেল একাউণ্টত আমি এইটো ন' থাকিব। ইয়াৰ পিছত আমি এণ্টাৰ প্ৰেছ কৰিলোঁ। এণ্টাৰ প্ৰেছ কৰাৰ পিছত ইয়াত নেমত আমি বিজনেছৰ যোনজন মালিক বা অ'নাৰ তেওঁৰ নামটো ইয়াত আমি দিব লাগিব। তাৰপিছত এড্ৰেছ, ষ্টেট, পিন নাম্বাৰ এইবিলাক দিব পৰা যাব। মই ইয়াত ছাপ'জ বিজনেছটো MN গুপ্তা নামৰ মানুহজনে বিজনেছটো আৰম্ভ কৰিছে, মই গতিকে MN গুপ্তা তেওঁৰ নামটো দিছোঁ ইয়াত। আৰু ইয়াত এড্ৰেছটো দিব পাৰি। ইয়াত ষ্টেটখন চিলেক্ট কৰি দিব লাগে। মই ইয়াত আছামটো চিলেক্ট কৰি দিছোঁ। মই এড্ৰেছটো টাইপ কৰা নাই। পিনক'ড দিব পাৰি। ইয়াত পান নাম্বাৰ দিব লাগিব, চেল টেক্স নাম্বাৰ দিব লাগিব। তাৰপিছত আহিলে অ'পেনিং বেলেঞ্চ।
অপেনিং বেলেঞ্চ আমি বৰ্তমান দিব নালাগে যেহেতু আমি এই লেজাৰটো নতুনকৈ বনাইছোঁ নতুন কোম্পানী এটাৰ কাৰণে বনাই আছোঁ গতিকে কেপিটেল একাউণ্টত বা অন্যান্য লেজাৰবিলাকত আমি অপেনিং বেলেঞ্চটো একো নেদেখাওঁ কিন্তু কেতিয়াবা এনেকুৱা হ'ব পাৰে যে আগতে আমি মেনুৱেলি হিচাপবিলাক ৰাখি আছিলোঁ নাইবা আগৰ ভাৰ্চনৰ কোনোবা এটা টেলিত আমি হিচাপটো ৰাখি আছিলোঁ যদি নতুনকৈ আমি আকৌ টেলিত সেই একাউণ্টসমূহ বনাবলগীয়া হয় তেতিয়াহ'লে সেই একাউণ্টসমূহত যদি কিবা বেলেঞ্চ আছিলে সেই বেলেঞ্চসমূহ আমি অপেনিং বেলেঞ্চত ভৰাই দিব লাগে কিন্তু নতুনকৈ বনোৱা কোম্পানীৰ ক্ষেত্ৰত যিহেতু আমি লেজাৰবিলাকো নতুনকৈ বনাই আছোঁ ইয়াত আমি অপেনিং বেলেঞ্চ একো দিব নালাগে ইয়াৰ পিছত এণ্টাৰ প্ৰেছ কৰিলে একচেপ্ট কৰিবলৈ আহিব ৱাই প্ৰেছ কৰিলে একচেপ্ট হৈ যাব কেপিটেল একাউণ্টটো হৈ গ'ল ইয়াৰ পিছত আমি বেংক একাউণ্টটো বনাম আমাৰ SBI একাউণ্ট আছে মই বেংক একাউণ্টৰ নামো SBI একাউণ্ট বুলি দিছোঁ এইটো লেজাৰ বনাম ইয়াৰ পিছতে আমি এণ্টাৰ প্ৰেছ কৰিলোঁ SBI একাউণ্টটো ইয়াত আমি এইটো হ'ব বেংক একাউণ্টৰ আণ্ডাৰত আহিব গ্ৰুপটো বেংক একাউণ্ট হ'ব ইয়াৰ পিছত আহিলে বেংক একাউণ্ট যদি আমি বনাই আছোঁ তেতিয়াহ'লে এফেক্টিভ ডেট অফ ৰিকনচিলিয়েশ্যনটো আহে আমি কোনটো তাৰিখৰ পৰা বেংকৰ ষ্টেটমেণ্টসমূহ আমাৰ কোম্পানীৰ বহীত মেইনটেইন কৰা আৰম্ভ কৰিছোঁ সেই ডেটটো দিব লাগিব ইয়াত বুকছ বিগিনিঙৰ তাৰিখটো নিজে লৈ যদি আমি অন্য এটা তাৰিখ দিব বিচাৰোঁ দিব পাৰোঁ ইয়াৰ পিছত বেংকৰ ডিটেইলছখিনি আমি ইয়াত দিব পাৰোঁ ইয়াত নিজৰ মতে ভৰাই দিলে হ'ল মই বৰ্তমানৰ কাৰণে একো ভৰোৱা নাই এণ্টাৰ প্ৰেছ কৰি গৈ থাকিলে ইয়াতো অপেনিং বেলেঞ্চ আহিব অপেনিং বেলেঞ্চ একো দিব নালাগে তাৰপিছত এণ্টাৰ প্ৰেছ কৰিলে একচেপ্ট কৰিবলৈ আহিব মই ৱাই প্ৰেছ কৰিছোঁ তো একচেপ্ট হৈ যাব বেংকৰ একাউণ্টটো ক্ৰিয়েট হৈ গ'ল ইয়াৰ পিছত আমি চেলাৰী একাউণ্টটো ক্ৰিয়েট কৰিম চেলাৰী একাউণ্ট এইটো যিহেতু ইনডাইৰেক্ট এক্সপেন্স আমি ইয়াৰ পৰা ইনডাইৰেক্ট এক্সপেন্সটো চিলেক্ট কৰি ল'ম গ্ৰুপটো ইনভেণ্টৰী ভেলুজ আৰ এফেক্টেড এইটো নো থাকিব এণ্টাৰ প্ৰেছ কৰিলোঁ এণ্টাৰ প্ৰেছ কৰাৰ পিছত আকৌ এবাৰ এণ্টাৰ প্ৰেছ কৰিলোঁ একচেপ্ট কৰিবৰ কাৰণে আহিছে আমি ৱাই প্ৰেছ কৰিলোঁ এইবাৰ আমি পাৰ্চেছ একাউণ্টটো ক্ৰিয়েট কৰিম পাৰ্চেছ একাউণ্টৰ আণ্ডাৰতে পৰে মই পি প্ৰেছ কৰাৰ লগে লগে ইয়াত প্ৰথমতে পি লেটাৰটো থকা গ্ৰুপবিলাক আহিছে পাৰ্চেছ একাউণ্টটো চিলেক্ট কৰিছোঁ ইয়াত ইনভেণ্টৰী ভেলুজ আৰ এফেক্টেডটো য়েছ দিব লাগিব যিহেতু পাৰ্চেছ কৰিলে বা বস্তু কিনিলে আমাৰ ষ্টকত যি আগতে হিচাপ আছিল সেই হিচাপটো বাঢ়ি যায় নতুন বস্তু অহাৰ ফলত ষ্টকত এড হয় ইনভেণ্টৰী ভেলুটো বাঢ়ি যায় এইটো য়েছ থাকিব একচেপ্ট কৰিবলৈ দিছে মই ৱাই প্ৰেছ কৰিছোঁ ঠিক সেইদৰে মই চেলছ একাউণ্টটো বনাই লওঁ এইবাৰ ইয়াতো মই এছ প্ৰেছ কৰি লৈছোঁ এছৰ ঘৰৰ গ্ৰুপবিলাক দেখাইছে মই চেলছ একাউণ্টটো লৈছোঁ ইয়াতো ইনভেণ্টৰী ভেলুটো য়েছ থাকিব এণ্টাৰ প্ৰেছ কৰিলোঁ অপেনিং বেলেঞ্চ নালাগে আকৌ এবাৰ এণ্টাৰ প্ৰেছ কৰিলোঁ ৱাই প্ৰেছ কৰিলে এইটো একচেপ্ট হৈ যাব ইয়াৰ পিছত আমি আৰু এটা ইনডাইৰেক্ট এক্সপেন্স ৰেণ্ট একাউণ্টটো ক্ৰিয়েট কৰি ল'ম ৰেণ্ট একাউণ্টটো আণ্ডাৰ ইনডাইৰেক্ট এক্সপেন্সেছ হ'ব মই এণ্টাৰ প্ৰেছ কৰি গৈ নাথাকি কণ্ট্ৰল A মাৰি একচেপ্ট কৰি ল'ব পাৰোঁ এইদৰে আমি অতি সহজতে লেজাৰসমূহ ক্ৰিয়েট কৰি ল'ব পাৰোঁ বাহিৰলৈ আহিবৰ কাৰণে মই এস্কেপ প্ৰেছ কৰিছোঁ এতিয়া আমি যিবিলাক লেজাৰ ক্ৰিয়েট কৰিলোঁ সেই লেজাৰসমূহ চাবৰ কাৰণে মই ডিছপ্লেলৈ যাম ডিছপ্লে কৰিবৰ কাৰণে ডি প্ৰেছ কৰিম আগতে অকল কেছ আৰু প্ৰফিট এণ্ড লছ এই দুটা একাউণ্টেই ইয়াত দেখা গৈছিলে এতিয়া আমাৰ কেপিটেল একাউণ্ট পাৰ্চেছ একাউণ্ট ৰেণ্ট চেলাৰী চেলছ এই গোটেইখিনি দেখাইছে কেপিটেল একাউণ্টটো চাব লাগে কেপিটেল একাউণ্টলৈ গৈ কেপিটেল একাউণ্টটো চিলেক্ট কৰি এণ্টাৰ প্ৰেছ কৰিলোঁ এইটো ডিছপ্লেজাৰটো ইয়াত ডিছপ্লে হয় ইয়াত কিন্তু আমি একো সাল সলনি কৰিব নোৱাৰোঁ ইয়াত মাত্ৰ আমি চাবহে পাৰোঁ এস্কেপ মাৰি পেলাই বেক কৰি লৈছোঁ লেজাৰসমূহত যদি কিবা সাল সলনি কৰিব লগা থাকে তেতিয়াহ'লে আমি অল্টাৰত গৈ সেই সাল সলনিবিলাক কৰিব পাৰোঁ এতিয়া আমি আৰু এটা লেজাৰ ক্ৰিয়েট কৰি ল'ম সেইটো হৈছে আমি কেইজনমান কাষ্টমাৰ আৰু ছাপ্লায়াৰৰ লেজাৰ আমি ক্ৰিয়েট কৰিব লগা আছে আমি প্ৰথমতে এজন ছাপ্লায়াৰৰ লেজাৰটো ক্ৰিয়েট কৰি ল'ম ৰেটলছ একাউণ্ট যিহেতু এওঁ আমাৰ কাষ্টমাৰ গতিকে চান্ড্ৰি ডেটাৰ হ'ব চান্ড্ৰি ডেটাৰ চিলেক্ট কৰিলোঁ ইয়াৰ পিছত এটা অপশ্যন আহিছে মেইনটেইন বেলেঞ্চেছ বিল বাই বিল ডিফল্ট ক্ৰেডিট পিৰিয়ড এনেকৈ ধৰণে কিছুমান অপশ্যন আহিছে মেইনটেইন বেলেঞ্চেছ বিল বাই বিলটো আমাৰ ইয়াত য়েছ থাকিব এইটো যদি য়েছ কৰা হয় তেতিয়াহ'লে সেই কাষ্টমাৰজনে আমাক কেইখন বিলৰ টকা দিবলৈ আছে সেয়া জানিব পাৰি
লগতে ৰিচিপ্ট এন্ট্ৰি কৰিবৰ সময়ত বিলসমূহ বাছি সেইমতে ৰিচিভ কৰিব পাৰি। আমি ভাউচাৰ এন্ট্ৰি কৰিবৰ সময়ত এই বিষয়ে ভালদৰে বুজি পাম। মাত্ৰ যিমানবিলাক কাষ্টমাৰ থাকিব কাষ্টমাৰ ক্ষেত্ৰত এই অপশ্যনটো ইয়েছ কৰিব লাগে। মেইনটেইন বেলেঞ্চেছ বিল বাই বিল অপশ্যনটো ইয়েছ কৰিব লাগে। তাৰপিছত আহিলে ডিফল্ট ক্ৰেডিট পিৰিয়ড। ডিফল্ট ক্ৰেডিট পিৰিয়ডটো হৈছে আমাৰ কাষ্টমাৰসকলে আমাক কিমান দিনৰ ভিতৰত টকা পৰিশোধ কৰিব লাগিব সেই পিৰিয়ডটো ইয়াত দিব লাগে। মই যদি ইয়াত 15 দিন দিওঁ 15 লিখোঁ তেতিয়াহ'লে 15 দিন আহিব। গতিকে আমাৰ কাষ্টমাৰসকলে 15 দিনৰ ভিতৰত আমাক টকাখিনি পে'মেণ্ট কৰিব লাগিব। ইয়াৰ পিছত মেইলিং এড্ৰেছ আহিছে। মেইলিং এড্ৰেছত আমি কাষ্টমাৰৰ নাম, এড্ৰেছ, ষ্টেট, পিনক'ড এইখিনি ভৰাব লাগিব। পান নাম্বাৰ, এই চেল টেক্স নাম্বাৰ, এই ডিটেইলছখিনি আমি ভৰাব লাগিব। একচেপ্ট কৰি লৈছোঁ। ইয়াৰ পিছত আমি এজন ছাপ্লায়াৰ একাউণ্ট বনাই ল'ম। বিনিটছ একাউণ্ট। বিনিট হ'ল আমাৰ ছাপ্লায়াৰ। বিনিটৰ পৰা আমি বস্তু কিনো। গতিকে আমি গ্ৰুপটো হ'ব চান্দ্ৰী ক্ৰেডিটৰ। ইয়াতো মেইনটেইন বেলেঞ্চেছ বিল বাই বিলটো ইয়েছ কৰিব লাগিব আৰু ডিফল্ট ক্ৰেডিট পিৰিয়ডটো দিব লাগিব যে তেওঁক ছাপ্লায়াৰজনক আমি কিমান দিনৰ ভিতৰত টকা পৰিশোধ কৰিব লাগে সেই সময়টো, সেই টাইম পিৰিয়ডটো। আমি 30 দি দিছোঁ। 30 দি দিয়াৰ অৰ্থ হ'ল 30 দিনৰ ভিতৰত আমি তেওঁক টকা পৰিশোধ কৰিব লাগিব। মেইলিং ডিটেইলছখিনি ভৰাব লাগিব। ভৰাই পেলাই একচেপ্ট কৰি দিলে হ'ল। মই ৱাই প্ৰেছ কৰিছোঁ, একচেপ্ট হৈ গৈছে। আমি কাষ্টমাৰ আৰু ছাপ্লায়াৰৰ লেজাৰ একাউণ্টটো বনাওঁতে মেইনটেইন বেলেঞ্চেছ বিল বাই বিল নামৰ যিটো অপশ্যন আহিছিলে সেই অপশ্যনটো যদি কেতিয়াবা ওলাই নাথাকে তেতিয়াহ'লে আমি কোম্পানী ফিচাৰ্ছৰ পৰা সেই অপশ্যনটো উলিয়াই ল'ব লাগিব। তাৰ কাৰণে আমি গেটৱে অফ টেলিৰ পৰা F11 প্ৰেছ কৰিম নাইবা ফিচাৰ্ছত ক্লিক কৰিম। ইয়াৰ পিছত আমি একাউণ্টিং ফিচাৰ্ছলৈ যাম। শ্বৰ্টকাট A প্ৰেছ কৰিলেও হ'ব। ইয়াত গৈ পেলাই আউটষ্টেণ্ডিং মেনেজমেণ্ট বুলি আছে। আউটষ্টেণ্ডিং মেনেজমেণ্টৰ আণ্ডাৰত মেইনটেইন বিল ৱাইজ ডিটেইলছ নামৰ যিটো অপশ্যন আছে সেইটো ইয়েছ হৈ থাকিব লাগিব। সেইটো যদি নো হৈ থাকে তেতিয়াহ'লে সেই অপশ্যনসমূহ নোলাব। গতিকে মেইনটেইন বিল ৱাইজ ডিটেইলছটো ইয়েছ কৰিলেহে আমি মেইনটেইন বেলেঞ্চেছ বিল বাই বিল অপশ্যনটো লেজাৰত দেখা পাম। এতিয়া আমি ছিংগল লেজাৰ শিকিলোঁ বনাবৰ কাৰণে। মই মাল্টিপুল লেজাৰ কেনেকৈ বনাই সেইটোও দেখাই দিছোঁ। তাৰ কাৰণে আমি একাউণ্টছ ইনফত যাম। গৈ লেজাৰত যাম। ইয়াতে মাল্টিপুল লেজাৰ্ছ গৈ আমি মাল্টিপুল লেজাৰ ক্ৰিয়েট কৰিব পাৰোঁ। যিদৰে আমি মাল্টিপুল গ্ৰুপছ আগতে ক্ৰিয়েট কৰিছিলোঁ ঠিক তেনেধৰণে মাল্টিপুল লেজাৰ্ছো আমি ক্ৰিয়েট কৰি ল'ব পাৰোঁ। মাল্টিপুল লেজাৰ্ছ ক্ৰিয়েট কৰিবৰ কাৰণে আমি শ্বৰ্টকাট কি R প্ৰেছ কৰিম, নহ'লে এৰ' কিসমূহেদি চিলেক্ট কৰি ল'ব পাৰোঁ। মই R প্ৰেছ কৰিছোঁ। এতিয়া ধৰি লৈছোঁ আমি 3জন কাষ্টমাৰৰ লেজাৰ বনাব লাগে। তাৰ কাৰণে আমি প্ৰথমতে গ্ৰুপটো দিব লাগিব, কোনটো গ্ৰুপৰ আণ্ডাৰত আমি লেজাৰসমূহ বনাম। যিহেতু আমি কাষ্টমাৰৰ লেজাৰ বনাম গতিকে আমি আণ্ডাৰ গ্ৰুপত চান্দ্ৰী ডেটাৰ দিব লাগিব। তাৰ কাৰণে মই ইয়াত প্ৰথমতে চান্দ্ৰী ডেটাৰটো চিলেক্ট কৰি লৈছোঁ। এতিয়া মই কোনকেইটা লেজাৰ বনাম লেজাৰকেইটাৰ নাম দিব লাগিব। মই ইয়াত কেইটামান লেজাৰ দি দিছোঁ। এণ্টাৰ প্ৰেছ কৰি একচেপ্ট কৰি লওঁ। এতিয়া আমি লেজাৰসমূহ ডিছপ্লে কৰিবৰ কাৰণে ডিছপ্লেত যাব পাৰোঁ। ছিংগল লেজাৰত গৈ ডিছপ্লে কৰিলেই আমি লেজাৰসমূহ দেখা পাম। এয়া RM ষ্ট'ৰ্ছটো দেখা পাইছোঁ। এতিয়া যদি আমি লেজাৰসমূহত কিবা সাল সলনি কৰিব লগা থাকে তেতিয়াহ'লে অল্টাৰত যাব লাগিব। অল্টাৰত যাবৰ কাৰণে A প্ৰেছ কৰিম। এতিয়া ধৰি লৈছোঁ মই ইয়াত পংকজ যিটো একাউণ্ট বনাইছিলোঁ, লেজাৰ একাউণ্ট বনাইছিলোঁ, সেইটো ভুলতে চান্দ্ৰী ডেটাৰ হৈ গ'ল। সেইটো হ'ব লাগিছিল চান্দ্ৰী ক্ৰেডিটৰ। তাৰমানে কাষ্টমাৰৰ হৈ গ'ল, সেইটো হ'ব লাগিছিল ছাপ্লায়াৰ। গতিকে মই পংকজৰ একাউণ্টটো খুলিলোঁ। খুলি ইয়াত আণ্ডাৰ যিটো গ্ৰুপ দিয়া আছিল চান্দ্ৰী ডেটাৰ, এইটো চান্দ্ৰী ক্ৰেডিটৰ কৰি দিছোঁ। কৰি পেলাই মই Ctrl A প্ৰেছ কৰি এইটো একচেপ্ট কৰি দিছোঁ। গতিকে এইদৰে কিবা সাল সলনি কৰিব লগা থাকিলে আমি অল্টাৰ মোডত গৈ সাল সলনিখিনি কৰিব পাৰোঁ। এতিয়া যদি লেজাৰ ডিলিট কৰিব লগা হয় তেতিয়াহ'লেও আমি অল্টাৰতে যাব লাগিব। গতিকে লেজাৰ ডিলিট কৰিবৰ কাৰণে আমি অল্টাৰত গ'লোঁ। গৈ আমি ধৰি লৈছোঁ ৰাতুলছ একাউণ্ট যিটো আছিলে সেইটো আমি ডিলিট কৰিম। মই ৰাতুলছ একাউণ্টটো খুলি লৈছোঁ অল্টাৰ মোডত। লেজাৰ অল্টাৰেশ্যন মোড। ইয়াত মই Alt D প্ৰেছ কৰিলে যেনেকৈ লেজাৰ ডিলিট কৰিছোঁ, গ্ৰুপ ডিলিট কৰিছিলোঁ বা কোম্পানী ডিলিট কৰিছিলোঁ Alt D প্ৰেছ কৰি, ঠিক সেইদৰে লেজাৰ ডিলিট কৰিবৰ কাৰণেও আমি ইয়াত Alt D প্ৰেছ কৰিম। ইয়াত কনফাৰ্ম কৰিবৰ কাৰণে য়েছ প্ৰেছ কৰিম। গতিকে লেজাৰটো ডিলিট হৈ গ'ল।
ইয়াতে এটা কথা মন কৰিব লাগিব যে যদি কোনোবা লেজাৰ কোনোবা ভাউচাৰত ইউজ হৈ আছে আমি যেতিয়া ভাউচাৰ এন্ট্ৰি কৰিম তাত আমি লেজাৰবিলাক ইউজ কৰিম যদি কোনোবা লেজাৰ কোনোবা ভাউচাৰত ইউজ হৈ আছে তেতিয়াহ'লে সেই লেজাৰটো ডিলিট কৰিব পৰা নাযাব তাৰ কাৰণে প্ৰথমতে সেই ভাউচাৰখন ডিলিট কৰিব লাগিব ভাউচাৰখন ডিলিট হোৱাৰ পিছতহে লেজাৰসমূহ আমি ডিলিট কৰিব পাৰিম ইয়াৰ পিছৰ ভিডিঅ'টোত আমি ভাউচাৰ এন্ট্ৰি সম্পৰ্কে শিকিম